তোর মুড আজি বেয়া আছে বেটা তুমি ভীম হবা ন তুমি ভীম হবা ন বেটা তুমি ভীম হবা ন ডাঙৰ হৈ তুমি ডাঙৰ ভীম হবা তুমি ডাঙৰ ভীম তুমি ডাঙৰ ভীম হবা তাক মাকৰ গাড়ীতে খোজুৱাই আছে নমস্কাৰ আজি আকৌ আহিলোঁ আজি ভীম আৰু আমাৰ লক্ষীৰ ওচৰত আৰু এয়া লক্ষী আৰু ভীমৰ দেউতাকৰ নাম হ'ল বাহাদুৰ ইয়াত নাই বৰ্তমান কেইদিন পিছত দেখুৱাম তো ভীম আৰু এতিয়া লক্ষী গা ধুবলৈ গৈ আছে পুখুৰীত আৰু আমাক ধূলি মাৰি দিলে গাত সেয়া আছে আকৌ ধূলি মাটি মাৰি আছে লক্ষীয়ে তো বতাহত ডাইৰেক্ট একদম উৰি উৰি আহি আছে আমাৰ গালৈ তো এয়া চাক আমাৰ ভীম আৰু লক্ষী সিহঁত নামি গ'ল ধুনীয়াকৈ এয়া চাক গাত ইমান ধুনীয়াকৈ পানী মাৰি আছে এয়া চাক ভীম আৰু লক্ষী ভীমো লাহেকৈ নামি যাব কাৰণ গৰমৰ বতৰ পৰিলে আৰু এতিয়া গৰম লাগে আৰু গাত সেইবুলি সিহঁতক গা ধোৱাটো খুবেই প্ৰয়োজন আৰু হাতীক দৈনিক গা ধুৱাব লাগে তেতিয়া গা সদায় ভালে থাকে স্বাস্থ্য ভাল থাকে সিহঁতৰ আৰু ধৰক গাটো ঠাণ্ডা থাকে কাৰণ ইমান ডাঙৰ এটা জন্তু কাৰণ তাৰ গাত ক'বলৈ গ'লে আমাতকৈ সিহঁতৰ গাত ব্লাড প্ৰেছাৰটো বেছি তো গাটো ধুৱালে চব নিয়ন্ত্ৰণ হৈ থাকে আৰু মানে ভীমৰ অলপ ঠাণ্ডা পাইছে নেকি আৰু মাকে কিমান ধুনীয়াকৈ গা ধুইছে ভীমে মানে খেলিব এয়া চাওক ভীম এতিয়া মাকৰ পেটৰ তলত সোমাই গ'ল আছে আৰু লক্ষীয়ে গাত পানী মাৰি আছে ধুনীয়াকৈ আমাৰ গাত ধূলি বনাই দিলে লগে ধূলি একদম বতাহত উৰি আহিছে আৰু ভীমে চাওক মাকৰ পেটৰ তলত ধুনীয়াকৈ উমলি জামলি খেলিছে ইমান ধুনীয়াকৈ খেলি আছে ভীমে এয়া চাওক খুব ভাল পায় খেলিবলৈ পানীত যিকোনো হাতীয়ে হওক পানী খুব ভাল পায় খালি ঠাণ্ডাৰ বতৰ অলপ দিগদাৰ হয় কাৰণ ঠাণ্ডাৰ বতৰ অলপ ঠাণ্ডা লাগে যেনেকৈ মানুহৰ তেনেকুৱা হাতীৰো লাগে মানে মানুহ আৰু হাতীৰ একো ডিফাৰেঞ্চ নাই তেনেকুৱা ভীম বেটা আৰু লক্ষীক ক'বও নালাগে নিজেই গাত একদম ধুনীয়াকৈ পানী ছটিয়াইছে আৰু ভীমে চাওক কিমান ধুনীয়াকৈ খেলি আছে লক্ষী মোবাইলত পৰিব পানী আৰু লক্ষী হ'ল কোমোৰা বানৰ হাতী চাচোন দেখাত কিমান শকত বকত কিমান ধুনীয়া লাগে একদম চেহেৰাটো টুপটুপীয়া চেহেৰা এইবিলাক হ'ল কোমোৰা বানৰ হাতী আৰু পিয়াঞ্চিৰ মাক যে কাঞ্চিৰ গাৰ চেহেৰাটো হ'ল মিৰিকা বানৰ হাতীবিলাক একদম কেটেং মেটেং চাব মূৰৰ হাড়বিলাক ওলোৱা থাকে পিঠিৰ হাড়বিলাক ওলোৱা থাকে যিমানেই খোৱাক আপুনি যিমানেই যতন কৰক মানে সিহঁতৰ এনেকৈ থাকিব মানে মিৰিকা বানৰ হাতীবিলাক একদম কেটেং মেটেং দেখাত ওখ বাখ হ'ব কিন্তু চেহেৰাটো ইমান মানে শকত বকত নহয় কিন্তু কোমোৰা বানৰ হাতী চেহেৰা একদম খুব শকত হয় দেখাত একদম কোমোৰাৰ দৰে তো ভীমো আৰু কোমোৰা বানৰে হাতী ভীমৰ চেহেৰাটো মানে খুবেই ডাঙৰ হ'ব আৰু যিহেতু বাহাদুৰৰ ল'ৰা ভীমো বহুত ওখ বাখ বহুত ডাঙৰ হাতী হ'ব ভীম আৰু ভীম সদায় ভালে কুশলে থাকিব লাগে ভগৱানে তাক সদায় ভালকৈ ৰাখিব লাগে আৰু সোনকালে ডাঙৰ দীঘল হ'ব লাগে আৰু আপোনালোকে আমাৰ পিয়াঞ্চিক যিমান মৰম দিছে এনেকুৱা মৰম আমাৰ ভীমকো দিব কাৰণ ভীমো সোনকালে ডাঙৰ দীঘল হ'ব লাগে আৰু ভীম যিহেতু মতা পোৱালি সোনকালে ডাঙৰ হ'ব আৰু খোৱাও সোনকালে শিকিব তাৰপিছত তাৰ মাকে কিমান ধুনীয়াকৈ নিজেই গা ধুইছে কোনোৱে কোৱাই নাই এই ঈশ্বৰ চাক সেইফালে মানে গাত নামেও আৰু পানী পুখুৰীত কিন্তু একো কোৱাই নাই কিন্তু লক্ষীয়ে কিমান ধুনীয়াকৈ চাক নিজৰ গাত নিজেই ধুইছে তো হাতীবিলাক ইমানেই জ্ঞানী হয় মানে চব বুজি পায় আৰু কোন সময়ত কি কৰিব লাগে নালাগে এইবিলাক বুজি পায় কিয় হাতী মানে যিবিলাক বনৰীয়া হাতী আছে সিহঁতৰ কথাটো বেলেগ আমাৰ ঘৰচীয়া হাতীবিলাক এনেকুৱা হয় মানে আমাৰ লগত থাকি সিহঁতৰ গোটেইটো দৈনিক যোনটো কাম যোনটো অভ্যাসটো হৈ গৈছে আমি কোনটো কৰিব বিচাৰোঁ কোনটো কৰিব নালাগে সিহঁতে চব জানে কাৰণ সিহঁতে এইবিলাক বহুত বুদ্ধিমান ন হাতী চব মানে বুজি পায় ভালকৈ ঈশ্বৰ ধুনীয়াকৈ নামি গৈছে ঈশ্বৰে চলায় ভীম আৰু ঠিক মানে ভীমৰ মাকক চলায় হয় ধুনীয়াকৈ বৰ্ড দিব আৰু চাক ভীমে খেলিবই বিচাৰে পানীত
এয়া চাওক ভীমে কি কৰি আছে দেখুৱাই আছোঁ দেই চাব ভীমে কি কৰি আছে এয়া চাওক এয়া চাওক এয়া হ'ল আমাৰ ভীম Hey, boy, full fish full. কিমান ধুনীয়াকৈ সাঁতুৰি আছে Boy, ভীম pichu, boy, pichu, boy. হে ভীম বেটা হে বেটা হে বেটা ভীম বেটা চাওক কি কৰি আছে এয়া চাওক ঠিকেই আছে হে বেটা ভীমৰ তালু কোলা নে বগা বগাটা নহ'লে তাৰ বাপকৰ নিচিনা হৈছে ন ছেম বাহাদুৰৰ নিচিনা হৈছে ন বাহাদুৰৰ বগা নহয় জানো তালু বাহাদুৰৰ বগা নখু বগা চাগে ন একদম ধুনীয়া Boy, full fish full. আৰু আপোনালোক যে কৈ আছোঁ বাহাদুৰক মই দেখুৱাইছিলোঁ আজিৰ পৰা 2 বছৰ আগত দেখুৱাইছিলোঁ মোৰ ভিডিঅ'ত তো আকৌ দেখুৱাম এতিয়া বাহাদুৰ বাৰু ঘৰত নাই ইয়াত বিশ্বনাথত নাই আনফালে আছে তো বিশ্বনাথত আহিলে মই একদম নিশ্চয় আপোনালোকক দেখুৱাম ভীমৰ বাপেকক বহুত ডাঙৰ বহুত ওখ পাখ বহুত ধুনীয়া হাতী ভীমৰ বাপেক আৰু চাওক কি কৰিব নকৰিব চাওক ঈশ্বৰৰ লগত খেলি থাকে যেনেকুৱা আমাৰ পিয়াঞ্চি মোৰ লগত খেলি থাকে তেনেকুৱা মানে ভীমো এই ঈশ্বৰৰ লগত খেলি থাকে আছে ৰ তাৰ গামোচাটো টানি নুখুলিবি দেই Full, and boy, 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 daddy, full, আছে boy. চাবি পোৱালি আছে লক্ষী Hey, what are you? অঁ চাওক Boy, পানী চাওক চব কেনেকৈ পানী ঐ। খাইছে hey, Bimra. টানি নুখুলিবি গামোচাটো পানীত আৰু হাতীয়া খেলি এনেও ভালেই পায় চাওকচোন কিমান ধুনীয়াকৈ খেলি আছে ভীমা 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 ঈশ্বৰক শান্তি নিদিয়ে ন ভীমা হা তাক খালি খেলিবহে লাগে তাৰ লগত ঠিক আছে ঘূৰেৰে ধৰি আছে হাতত তোমাৰ গাতহে উঠিব ঈশ্বৰক লৈছে আৰু ভীমে আজি এনেকুৱা নকৰে বেটা ৰ পানী কেনেকে আহি আছে শান্তি নাই তাৰ মানে চুমা দে ঈশ্বৰক চুমা দি দে মতা পোৱালি নহয় অলপ মানে উৎপাত থাকিব পাৰে একো নাই Hey, Bhir, I get Bhir, look, Bhir. Hey, yeah. Hey, ভীমা Agada. ভীমা Hey, hey, look, hey, yeah. পেটৰ তলত সোমাই গৈছে তাৰ মাকৰ Hey, Agada. Pichu, pichu, look, pichu. এনেকে খেলি থাকক ভীমা আৰু লক্ষীয়ে Pichu, hey. ইয়াৰ চাক ভীমা আৰু লক্ষীৰ গা ধোৱা হৈয়ে গ'ল সিহঁতে চাক পাৰলৈ উঠি আছে ভীমৰ হোৱা নাই গা ধোৱা প্ৰথমত গা ধোৱা নিবিচাৰে কিন্তু এতিয়া চাক এতিয়া পানীত এনেকৈ খেলি আছে যে উঠিবই মন নকৰে লক্ষী আহা এই আছে ভীম বেটা খেদিব চাবা ভীম বেটা এই আছে এই উঠিলে গাত বোকা লৈ উঠিছে দেই এতিয়া কৈছ গা এনেকৈ গা খজুৱাব নহয় ইয়াত চাবচোন লাগিলে গা খজুৱাত এয়া লাগিলে এয়া আৰম্ভ হৈ গ'ল গা খজুৱা এনে এইবিলাকে আমাৰ পিয়াঞ্চি এনেকৈ কৰিছে সৰুতে কেনেকৈ গা খজুৱা এতিয়া গাত এতিয়া গোটেইটো গা বোকা কৰি দিব গোটেইটো গা এতিয়া বোকা কৰি দিব চাক কি কৰে ভীমে চাওকচোন এয়া চাক কি কৰি আছে তাৰ মাক ধুনীয়াকৈ ৰৈ আছে আৰু চাক এই গৈ আছে এতিয়া আগলৈ আমি আছে মাকে ধৰিছে মানে পৰি যাব লৈছিলে যে চাক মাকে কেনেকৈ ধৰি আছে এয়া চাক কেনেকৈ মাকে উঠাই আছে এইবিলাক হ'ল মৰম এয়া চাক মানে মাকে চাক কেনেকৈ ঠেলি আছে ভাবিছে পোৱালিটো পৰি গ'ল নেকি গাঁতত তো এইবিলাক হ'ল মাতৃপুত্ৰৰ মৰম চেনেহ ভাল পোৱা ধাত ৰ ক'ত যাওঁ ধাত ৰ যাবি ন গাড়ীত খানা আছে খুৱাম ৰ
এতিয়া খজুৱাত লাগিলে আৰু তাৰ গা ইমানেই খজুৱাই আছে না তাৰ মাকৰটো খজুৱাব লাগে তো মাক ইমান শান্তভাৱে ৰৈ আছে কিন্তু ভীমৰ কথা আৰু কি ক'ম ভীমে কিমান ধুনীয়াকৈ গা খজুৱাই আছে কিন্তু লক্ষীয়েও খজুৱালে হয় আনিছোঁ গাড়ীত খানা আছে খাবি ৰ তাৰ মাকো গা খজুৱালে হয় কিন্তু এতিয়া ডাঙৰ গাছ নাই বা ডাঙৰ এনেকুৱা গছ নাই বা এনেকুৱা ৱাল নাই তেনেকুৱা ৱাল বা পাথৰ গছ থাকিলে গা খজুৱালে হয় ভীমৰ ঘৰতো কৈ লাভেই নাই আছে ভীম বেটা ভাৰ আৰে এই চাকচোন চক অৱস্থা চাক তাৰ চাচোন কি কৰি আছে বেটা ছোটা ভীম আমাৰ ছোটা ভীম খেদে ডাইৰেক্ট খেদে সি অৰ্ডাৰ কৰি এনেকৈ ডাঙৰ চাবোন আনিব লাগিব আমাৰ ছোটা ভীম ভীম আমাৰ ছোটা ভীম ভীম আরে বোকা দিলেই ইমান গা ধুৱাইছেহে মাত্ৰ আমাৰ বদমাছটো আরে পিছু দেখে তোর মুড আজি বেয়া আছে বেটা তুমি ভীম হবা ন বেটা তুমি ভীম হবা ন ডাঙৰ হৈ তুমি ডাঙৰ ভীম হবা তুমি ডাঙৰ ভীম তুমি ডাঙৰ ভীম হবা মাকৰ গাড়ীতে খজুৱাই আছে ডাঙৰ ভীম হবা তুমি ন ই মানুহক খুব খেদে দেই খুব খেদে অলপ জোকাই দিলে মানে দেখি মাইল দেখি বদমাছটো বেলেগ শক্তি আছে ইয়াৰ বেলেগ শক্তি আছে মোক লাহেকে এনেকৈ মই কৰি যাব বিচাৰিছে 3 দিনত 3 দিন হৈছিল তেতিয়াই উঠাই দিছে ওপৰত বেলেগ শক্তি আছে এতিয়া খোজা কমাই নাই নে এতিয়া কমাই নাই নে এতিয়াও কমা নাই ইমানেই খজুৱাইছে নে মাইল ইমানেই খজুৱাইছে নে ইমানেই খজুৱাইছে নে ইমানেই খজুৱাইছে ন ইমানেই খজুৱাইছে নে একো নাই তাত এতিয়া হাগা লাগিছিলে দেখি কাৰণে খং উঠি আছে ইমান কিয় থাক বেটা বল খানা খাবি তো ভীমাৰো লক্ষীৰ কাৰণে খানা অলপ লৈ আহিলোঁ তহঁতক এতিয়া খুৱাম চাই থাকিব ভীমাৰো এনেকুৱাই চাওকচোন কি কৰিলে গা ধোৱা 2 মিনিট হোৱাই নাই লেতেৰা গা তো আহক কেনেদৰে গৈ থাকোঁ ভীমৰ লগত ভীম ছোটা ভীম যাওগে দেখি লক্ষী দেখি খেদিব তোক শিৱা তোক দিলে নাযাবি তাৰ আগত তো ভীম আৰু লক্ষীক গা ধোৱা দিলে আমাৰ ঈশ্বৰে তো গা ধোৱা অলপ আঁতৰাই দিছোঁ কাৰণ খানাবিলাক গাড়ীত আছে তৰমুজ আছে আনাৰস আপেল কল আছে তো মানে এইটো ইয়াতে অলপ মানে গামলা আছে গামলাৰ পৰা নমাই লওঁ নহ'লে শান্তিত নিদিব মানে ভীমে আৰু লক্ষীয়ে ওলাব নিদিব গাড়ীৰ পৰা তো সিহঁত সেই অলপ আঁতৰত যাব তো আমি গাড়ীৰ পৰা বস্তুখিনি নমাওঁ গাড়ীতে আছে গাড়ীৰ পৰা নমাই ইয়াতে খুৱাই দিম ন ইয়াতে খুৱাই দিম মিত্ৰ দিয়া আৰু খোৱা ইয়াৰ ৰেডি সব ৰেডি আছে সেইফালে লৈ যোৱা লাহে লাহে খুৱাই থাকক আপোনালোকে চাই থাকক ন ওলাই লওক বস্তুখিনি ইয়াৰ তৰমুজ আমাৰ ভীমৰ ফেভাৰিট আৰু ভীমৰ কাৰণে ভীমকল আনিছোঁ দেই ভীমকল খুৱাম ভীমক আজি ৰাখিছোঁ আৰু এয়া অলপ পিচ কৰি কাটি লওঁ
এই বেগত কল আছে বাৰু অলপ পিচ পিচ কৰি কাটি লাহে লাহে দি থাকিম লাহে লাহে খুৱাই থাকিম আপোনালোক চাই থাকক মোৰ ভিডিঅ'টো আছোঁ ভীমকল আনাৰস আৰু ডাঙৰ ডাঙৰ আপেল আনিছোঁ দেই এইবিলাক এইবিলাক 250 গ্ৰাম 300 গ্ৰাম কাটি কাটি অলপ অলপ দিম ভীমক আৰু ভীমৰ কাৰণে স্পেচিয়েলি ভীমকল আনিছোঁ গাইজ চব খাব আমাৰ হাতীয়ে আৰু এইবিলাক হ'ল আমাৰ হাতী বন্ধুৰ মৰম আমাৰ ফ্ৰেণ্ড এলিফেণ্ট মোৰ ইউটিউবৰ চেনেল আৰু ফেচবুকত আছে ফেচবুকতো ফ্ৰেণ্ড এলিফেণ্ট মাৰিলে আহিব বা বিপিন কাশ্যপ মাৰিব হাতীক ভাল পাওঁ মৰম কৰোঁ আৰু আপোনালোকে যে আমাৰ ইমান মৰম দিছে আমাৰ হাতীকেইজনীক আমাৰ হাতীক ভাল লাগে আৰু গোটেই অসমবাসীক মই বহুত বহুত ধন্যবাদ জনাওঁ যে আমাৰ হাতীকেইটা আপোনালোকে ইমান ভাল পায় ইমান মৰম কৰে প্ৰত্যেক জীৱনটোকে ভাল পাব মৰম কৰিব মৰম চেনেহৰ মাজতে আমি থাকিম কাৰণ মানুহৰ জীৱননো কি মূল্য আছে আজি আছোঁ কালি নাই কিন্তু বন্য প্ৰাণীক বা ঘৰচীয়া প্ৰাণীক অবুজ প্ৰাণীক অমাত প্ৰাণীক এনেকৈ খুৱাই যাম মানে সেয়াই আৰু আমাৰ উদ্দেশ্য এনেকৈ আমি খুৱাই গৈ থাকিম একদম জীয়াই থকালৈকে আৰু ভীমকল অলপ ফালি ফালি দিম কাৰণ ভীম সৰু সেইবুলি লৈ আহা লক্ষীমা লক্ষীমা এই ভীম মানে সেই বাঁহৰ জোপাৰ ভিতৰত সোমাই গৈছে লক্ষীমা আহি যোৱা তোমালোকৰ কাৰণে এয়া ৰেডি আছে তোমালোক আহা লক্ষীমা আহা ভীম নাযায় গাড়ীত নাযায় এইয়া লোৱা একো নকৰে তোক ল'ৰা স্কুটি চাই ঘৰ কৰিছে যা বেটা আৰু এয়া কিবা এইফালে আহা এয়া চাওক আমাৰ ভীমৰ কাৰণে তৰমুজ লগত কাবলি বুট ভীমকল আনাৰস এনেদৰে খুৱাই আছোঁ আৰু সিহঁতে খাই খুব ভাল পাইছে আৰু আমাৰ ভাইটি আমাৰ অনুৎপল ভাইটিয়ে মাতি থাকে আমাৰ ভীমক লক্ষীমাক দেখুৱাবলৈ খুব ভাল ল'ৰা পঢ়ি আছে পঢ়াৰ মাজতো হাতীৰ লগত থাকে হাতীক মৰম কৰে ভাল পায় কৈ দিয়া কিবা এটা বিপিন দা সেইদিনাখন আহি গৈছে আজি আকৌ আহিছে মই খালি অহা আজি অকণমান দেৰি হ'ল কলেজ যিহেতু গৈছিলোঁ 12টাৰ পিছত ছুটি গতিকে এতিয়া আহিছোঁ বিপিন দাকো লগ পাইছোঁ খুব ভাল লাগিছে আৰু চাওক ভীমক এইফালে ভীমকল খুৱাই আছে দাদাই আৰু ভীমে বুট খাইছে লক্ষীয়ে আনাৰস খাইছে এইদৰেই খাই থাকক এইদৰে আমি খুৱাই গৈ থাকিম আৰু আপোনালোকে আমাক মৰম কৰি থাকিব দেই এই বদমাছ বেগটো ছিঙিব লাগে ক'ত যাব লাগে ভীম তাই যিমানেই খাই নাথাকো কিয় খাই লোৱা তাৰপিছত থাকিব লাগে চাচোন এতিয়াও খেলিয়ে আছে তাৰ খালি খেলতে ব্যস্ত থাকে খাইছে মানে যিমানখিনি তাক খাবলৈকে খাইছে এতিয়া খেলত লাগি গৈছে খাই কৰি এটা মাকে ধুনীয়াকৈ খাই যিয়ে হওক আৰু কি খোৱা মানে তাৰ মাকে খোৱা কথা একেটাই কাৰণ মাকে তাক গাখীৰ দিয়ে কাৰণ এতিয়াও গাখীৰ খায় ন 3 মাহৰ পোৱালিহে তো মাককে বেছিকৈ খুৱাই আছোঁ কাৰণ মাকে গাখীৰ দিব ভীম সোনকালে ডাঙৰ হ'ব এই খেলতে লাগি আছে আৰু এয়া হ'ল ঈশ্বৰ আমাৰ লক্ষীৰ মাহত হয় আৰু এয়া হ'ল এছিষ্টেণ্ট আৰু লক্ষীৰ লগত যেতিয়া আমাৰ ভীমৰ যেতিয়া জন্ম হৈছিলে এইটো পহুমাত হৈছিলে ন লখিমপুৰ 11 মাইলত 11 মাইলত জন্ম হৈছিলে তেতিয়া এই দুজনেই আছিলে এই আমাৰ ঈশ্বৰ আছিলে আৰু তোমাৰ নাম কি আছিলে মনুষ্টাতি ন মনুষ্টাতি দুজনে আছিলে তো ভীম এতিয়া 3 মাহ 3.5 মাহ হ'লগৈ ন 3.5 মাহ বয়স ভীমৰ তো সিহঁতে চাই আছে ধুনীয়াকৈ আৰু ভীম সদায় ধুনীয়াকৈ থাকিব লাগে আৰু সিহঁতে বহুত কষ্ট কৰে ভীমৰ কাৰণে বহুত কষ্ট কৰিছে
আৰু আপোনালোকে ৰাস্তাত পালে বিশ্বনাথ চাৰিআলি ফালে পালে বা এইফালে এই বিশ্বনাথতে পাব সিহঁতক মাত এষাৰ দিব খুব ভাল ল'ৰা খুব ভাল কাম কৰি আছে কাৰণ হাতীৰ কাৰণে বহুত সিহঁতে কষ্ট কৰে আৰু ভীমক সিহঁতে ধুনীয়াকৈ চোৱা চিতা যতন কৰি আছে আৰু মই কলনা বেগটোত খেলাত লাগি গ'ল কি হ'ল ঐ বদমাছ কি হ'ল এটা মাক কিমান ধুনীয়াকৈ খাই আছে আৰু এই মানে মোৰ বেগটো লৈ খেলি আছে বেগ লৈ খেলি আছে মানে এনেকুৱা আৰু ভীম সদায় ডাঙৰ দীঘল ওখ বাখৰ হাতী হ'ব কাৰণ তাৰ বাপেকটো বহুতেই ডাঙৰ তো ভীমৰ নিচিনাই হ'ব তো লক্ষী আৰু ভীমক এনেদৰে খুৱাই থাকোঁ আৰু আপোনালোকে মৰম চেনেহ দিব তো মই ভিডিঅ'টো আজিলৈকে ইমানতে সামৰিলোঁ ধন্যবাদ